ইফালে ময়দা দিছে নিমখ দিছে না নিমখ আৰু চৌদা কোকো পাউডাৰ আৰু চেনি বেকিং পাউডাৰ দিছো আমি কম মানুহ বহুত কিটা মানে এবাৰ প্ৰথমবাৰ বনাইছো আপোনালোকক দেখাইছো আপোনালোকে চাই থাকিব অকমান দিয়া এইটো পাউডাৰ আপোনালোকক দেখাইছো কোকো পাউডাৰ আৰু অকমান পিছত দেখাইছো ৰ'ব খালি ধুনীয়াকে মিহল কৰি লওঁ ধুনীয়াকে 1 কাপ গাখীৰ দিব লাগিব 1 কাপ এনেকুৱা কাপে দি 1 কাপ গাখীৰ তাৰপিছত চেনি তাৰপিছত ৰিফাইন তেল 1 কাপ দিলে আৰু 2 কাপ ময়দা আপোনালোকে যিমান দিয়ে আৰু যিমান ডাঙৰ কৰে কেকটো যিমান মন সেই মতে দিলে হয় ইয়াকে অকমান ৰিফাইন তেল ল'ব আৰু ইফালে কাহি কাহি ধুনীয়াকৈ ঘূৰি ধুনীয়াকৈ এখন কাগজ পাৰি ল'ব আৰু এখন বস্তু ভৰাই দিব ধুনীয়াকৈ ঢালি দিব আৰু আমাৰ বহুত কমৰ মানে পিছত কেকটো হৈ গ'ল আৰু আধা ঘণ্টা লাগিলে আমাৰ আৰু বেলেগৰ কিমান লাগে নাজানো কিন্তু আমাৰ আধা ঘণ্টা লাগিলে বেলেগ কেকটো আৰু ধুনীয়াকৈ এতিয়া ফ্ৰিজত থ'ব লাগিব আৰু আমি ধুনীয়াকৈ ক্ৰীম বনাইছোঁ ক্ৰীমটো আমি কিহেৰে বনাইছোঁ আপোনালোকক কৈছোঁ ইয়াত ধুনীয়াকৈ ঢালি কিনে আপোনালোকক দেখাই আছোঁ ইফালে ক্ৰীমটো আমি দিলোঁ ক্ৰীমটো কি দিছিলোঁ আমি চেনি দিছোঁ কোকো পাউডাৰ দিছোঁ আৰু গাখীৰ দিছোঁ মানে চিম্পুল ফাইনেলি আমাৰ কেকটো হৈ গ'ল আৰু আপোনালোকে ক'ব কেনে লাগিছে ধুনীয়াকৈ ডেকৰেশ্যন কৰি দিলোঁ আৰু ধুনীয়াকৈ ফ্ৰিজত থৈ দিওঁ ফ্ৰিজত থোৱাৰ পিছত আপোনালোকক ৰাতি দেখাই আছোঁ আৰু ধুনীয়াকৈ কেকটো বনা হৈ গ'ল আৰু ডেকৰেশ্যনটো কেনে লাগিছে আপোনালোকে ক'ব আৰু আমি প্ৰথমবাৰ মানে বনালোঁ এইবাৰ কেক চকলেট কেক আৰু আজি আমাৰ খুৰী আৰু খুৰীমাৰ মানে এনিভাৰ্চাৰী মানে কৰিশ্মাৰ মাক দেউতাকৰ আৰু মই ইয়াতে আছোঁ খুৰীমাহঁতৰ তাত শান্তি কেনে লাগিছে কেকটো কয় ভাল লাগিছে আৰু আপোনালোকক জনাই আছোঁ খাই কিনে মানে কেনে লাগিব আপোনালোকক কৈ আছোঁ আপোনালোকে চাই হেল্ল' গাইজ বহুত কমাৰ পিছত আপোনালোকক লগ পালোঁ আৰু সন্ধিয়া হ'বৰে হ'ল আৰু আমি কেক লৈ যাই আছোঁ দোকানত আৰু তাত মানে কাটা হ'ব কেকটো আৰু মই ধুনীয়াকৈ চুৱেটাৰটো এটা পিন্ধি লৈছোঁ মানে অকণমান জ্বৰ উঠি আছে সেইকাৰণে চুৱেটাৰটো পিন্ধি লৈছোঁ আৰু বলক আপোনালোকক দেখো অলপমান দেখো মনোজ দাদা তই আৰু ধুনীয়াকৈ দোকানৰ পৰা আহি গ'লোঁ ধুনীয়াকৈ কেক চেক কাটিলোঁ অকণমান দেখাইছোঁ আৰু আপোনালোকে চাব আৰু আজি ভিডিঅ'টো এখানি আছিল আৰু কেকটো খাই ভাল লাগিছেনে আৰু কেকটো ধুনীয়া সোৱাদ আছিল মানে আৰু ভাল লাগিছে খাই কিনে আৰু ভিডিঅ'টো এখানি আছিল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান ঠাণ্ডা লাগিছে গলটো মানে সুৰসুৰি ধৰি আছে সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো এনেকৈ সামৰি মাৰোঁ আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ